জামগুৰিহাটৰ টৌভাঙাত কাৰ্গিল যোদ্ধা ডম্বৰ বাহাদুৰ সন্যাসীক সম্বৰ্ধনা জ্ঞাপন। 25 বছৰ পূৰ্বে কৰি অহা দেশ সেৱাৰ অৱদানৰ স্বীকৃতি লাভ কৰা জামগুৰিহাটৰ টৌভাঙা তৰাজান গাঁৱৰ অৱসৰী সেনা ডম্বৰ বাহাদুৰ সন্যাসীক অলপতে কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধিত কৰাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। 1998 চনৰ সেই ভয়াৱহ কাৰ্গিল যুদ্ধৰ কথা আপোনালোক সকলোৰে মনত আছে। দেশ সেৱাৰ বাবে বহু সেনা জোৱানে জীৱন বলিদান দিয়াৰ লগতে বহু সেনাই সন্মুখত পৰা দেশ ৰক্ষাৰ স্বাৰ্থত যুদ্ধত অৱতীৰ্ণ হৈছিল। ভয়াৱহ সেই যুদ্ধত অৱশেষত ভাৰত বিজয়ী হ'ল সেই কাৰ্গিল যুদ্ধত। 25 বছৰ অতিক্ৰম কৰা সেই কাৰ্গিল যুদ্ধত অৱতীৰ্ণ সেনাৰ বিষয়া জোৱানসকলক অলপতে কেন্দ্ৰীয় চৰকাৰে জনালে বিশেষভাৱে সন্মান। সেই সন্মানৰ অধিকাৰী হৈ পৰিল এইগৰাকী সেনা জোৱান ডম্বৰ বাহাদুৰ সন্যাসী। মই অনুভৱ গৌৰৱ আৰু দুখো লাগে, কাৰণ মই আজি আমাৰ সেনাৰ পৰা ফৌজ পৰা ৰিটায়াৰ হোৱা 25 বছৰ হোৱাৰ পিছত আজি আমাৰ গাঁৱৰ মানুহে গম পালে, যিহেতুকে এসপ্তাহ আগত মই মোৰ ভাই পংকজ পাঠকৰ কিবা প্ৰফেচাৰৰ এটা নিযুক্তি হোৱাৰ গম পালোঁ। তেতিয়া তেখেতকো মই কৈছোঁ মোৰো এনেকুৱা হৈছে আৰু মই দিল্লীলৈ মোক কাৰ্গিল যুদ্ধ 25 বছৰ হোৱাৰ চিলভাৰ জুবলি মনাবৰ কাৰণে আপোনাৰ নামটো আহিছে, আপুনি আহিব লাগিব দিল্লীলৈ। তাৰপিছত এইটো কথা শুনি মোকো ভাল লাগিছে, কাৰণ 25 বছৰলৈকে মোক চিৰমৰণীয়া নামটো মোক আছে, মোক পাহৰা নাই। আমাৰ আৰ্মি ফালৰ পৰা মোক পাহৰা নাই। আপুনি কিহত আছিলে তেতিয়া? মই পেৰা কামাণ্ডোত আছিলোঁ, স্পেচিয়েল ফ'ৰ্চ বুলি কয়, তেতিয়া আছিলোঁ। আৰু মই পেৰা কামাণ্ডোত প্ৰায় আৰম্ভৰ পৰা 18 বছৰ পৰ্যন্ত মই একেলগে চাকৰি কৰিছিলোঁ। তাৰ পৰা মই ঠাইত গ'লোঁ, জম্মু কাশ্মীৰ প্ৰায় মই 18 বছৰ চাকৰিত, প্ৰায় 7 বছৰে মই জম্মু কাশ্মীৰত আছিলোঁ। তাৰ আগত মই 1986 চনত ভাৰত তৰফৰ পৰা শ্ৰীলংকাত তাত যাবৰ কাৰণে আমাৰ গ্ৰুপক মাতিছিলে, ময়ো এইটো গ্ৰুপত আছিলোঁ। যেতিয়া আমাৰ গ্ৰুপক IPKF বুলি দিছিলে নামটো, যিহেতুকে ইণ্ডিয়ান পিচ কিপিং ফ'ৰ্চ বুলি কয়। তেতিয়া আমি তাত প্ৰায় 2 বছৰ 11 মাহ আছিলোঁ মই শ্ৰীলংকাত। আমি ট্ৰেইনিং চেণ্টাৰৰ পৰা 100 জন ল'ৰাটো তাৰ পৰা পাছৱৰ্ড হৈ আমাক ডাইৰেক্ট ইউনিটত নগৈ শ্ৰীলংকাত গ'লোঁ আমি চিধাই 100 জন। আগ্ৰাৰ পৰা চেন্নাই, আগতো চেন্নাই কোৱা নাছিলে, মাদ্ৰাছ বুলি কৈছিলে, মাদ্ৰাছৰ পৰা আকৌ শ্ৰীলংকালৈ যাবৰ কাৰণে নেভিৰ ফালৰ পৰা কোংকণ বুলি এটা জাহাজ আছিলে, খাতমঞ্জিলা জাহাজ, তাত ভৰাইছিলে। তাত আমাৰ পল্টনৰো মানুহ আছিলে, প্ৰায় 700 জন আমি একেলগে গৈছিলোঁ। প্ৰায় 27 ঘণ্টা পাৰ কৰি ভাৰত মহাসাগৰ, শ্ৰীলংকা ভাৰত মহাসাগৰ হেৰি কৰে, তাত পাৰ হৈ আমি গৈছোঁ। আৰু তাত প্ৰায় 2 বছৰ 11 মাহ, 3 বছৰে হ'ল। তাৰপিছত মই একেবাৰে 13 মাহলৈকে মই ছুটি পোৱা নাছিলোঁ। আৰু LTT যুদ্ধত আমাৰ ভাৰত তৰফৰ পৰা আমাক গৈছিলে, আমাৰ ভাৰতৰো ধেৰ মানুহ তাত আমি এৰি আহিলোঁ। আমাৰ বেটেলিয়নৰ পৰাও প্ৰায় 25 জন মানুহ আমি এৰি আহিলোঁ, আৰু আমিতো এতিয়া আছোঁ। তাৰপিছতো আহি পেলাই মোৰতো কি ক'ম, আমাৰ যিমান হেৰি আছে, মোৰ অসমত চাকৰি নাই, মোৰ বাহিৰে আছে। আজি কেনেকুৱা লাগিছে গাঁৱৰ মানুহে যিহেতু গম পাইছে বা আপুনিও? দুখ লাগিছে, দুখৰ ওপৰত সুখী হৈছোঁ মই, অত্যন্ত সুখী হৈছোঁ। মোক গাঁৱৰ মানুহবিলাকে ইমান মৰম দিছে, বিৰাট ভাল পাইছোঁ, অন্তৰে মোৰ কান্দি আছে।